নমস্কাৰ এএন টেলিভিছনৰ প্ৰাইম নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। প্ৰথমে চাওঁহক কি তথ্যই দখল কৰিছে আজিৰ বাতৰি শিৰোনাম। আজি ডিব্ৰুগড়ৰ আমোলাপট্টি চাৰিআলিস্থিত বিজেপি কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ পুণ্যতিথি বলিদান দিৱস। ডিব্ৰুগড়ৰ সামাজিক চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠানৰ আজি সফল সমাপ্তি ঘটে। 2024 বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দনৰ লগতে যুৱ ছাত্ৰ অভিৱৰ্তন অসম তাঁতী সভাৰ। অৰুণাচল প্ৰদেশৰ ইটানগৰত সংঘটিত ডাৱৰ বিস্ফোৰণৰ ফলত বহু ঘৰ দুৱাৰ আৰু যান বাহনৰ ক্ষতিসাধন। এতিয়া বিতং বাতৰি। আজি ডিব্ৰুগড়ৰ আমোলাপট্টি চাৰিআলিস্থিত বিজেপি কাৰ্যালয়ত অনুষ্ঠিত কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পালন কৰা হয় ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ পুণ্যতিথি বলিদান দিৱস। ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ পুণ্যতিথি বলিদান দিৱস হিচাপে পালন কৰা হয়। আজি ডিব্ৰুগড়ৰ আমোলাপট্টি চাৰিআলিস্থিত বিজেপি কাৰ্যালয়ত অনুষ্ঠিত কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পালন কৰা হয় লগতে তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিজেপি কৰ্মীসকলে। আমি এনে এজন ব্যক্তি আজি পুণ্যতিথি, আজি সমগ্ৰ ভাৰতবৰ্ষতে ভাৰতীয় জনতা পাৰ্টীয়ে তেখেতৰ পুণ্যতিথি পালন কৰিছে। তেখেতৰ যি আদৰ্শ, এই আদৰ্শ সঁচাকৈ অনুপ্ৰাণিত। কাৰণ ভাৰতীয় জনতা পাৰ্টী বা আমাৰ ভাৰতৰ সমূহ ৰাইজলৈ যি তেওঁৰ আদৰ্শ, এই আদৰ্শৰে প্ৰতিষ্ঠিত হৈ আমি ভৱিষ্যতে অনাগত দিনত যি অখণ্ডতাৰ প্ৰতীক, আমাৰ দেশখনৰ যি অখণ্ডতাৰ প্ৰতীকৰ ওপৰত ভিত্তি কৰি তেখেতে নিজকে আত্মবলিদান দিছিল। এই আত্মবলিদানৰ ফলশ্ৰুতিত আজি আমি ভাৰতীয় জনতা পাৰ্টীয়ে পুণ্যতিথি পালন কৰিছোঁ। আশা কৰিছোঁ তেখেতৰ যি দেশপ্ৰেমমূলক অৱদান, তেখেতে দেশখনৰ অখণ্ডতাৰ লগতে সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি অনুগত হৈ যিখিনি কাম কৰি গৈছিল, এইখিনি আমাৰ সকলোৰে কাৰণে অতি প্ৰয়োজনীয় বিষয়। গতিকে মই আহ্বান জনাইছোঁ যাতে তেখেতৰ যি নীতি আদৰ্শ, এই আদৰ্শ আমি সকলোৱে গ্ৰহণ কৰি অনাগত দিনত দেশখনত যি অখণ্ডতা, যি আমাৰ সাৰ্বভৌমত্ব, এই ৰক্ষাৰ ক্ষেত্ৰত কাম কৰি যাবলৈ। ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ 71তম মৃত্যুতিথি আমি আজি ইয়াত জিলাৰ কাৰ্যালয়ত অনুষ্ঠিত কৰিছোঁ। আজি ইয়াত আমাৰ মুখ্য অতিথি আছিলে আমাৰ চচা শংকৰদেৱ ফুকন ডাঙৰীয়া। তেওঁ যিখিনি বক্তব্য ৰাখিলে আমাৰ ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ বিষয়ে আমি অতি গুৰুত্বপূৰ্ণ বক্তব্য, আৰু আমি সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰিছোঁ তেখেতক, আৰু তেখেতৰ বক্তব্যৰে আমি আগবাঢ়ি যাম বুলি প্ৰতিজ্ঞা। ডিব্ৰুগড়ৰ পৰা জয় ইছলামৰ ৰিপৰ্ট, এএন টেলিভিছন। গ্ৰেহেম বজাৰৰ ঈদগাহ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ডিব্ৰুগড়ৰ এটি সামাজিক অনুষ্ঠান চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ উদ্যোগত আয়োজিত হোৱা অনুষ্ঠানৰ আজি সফল সমাপ্তি ঘটে। চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ সভাপতি ডক্টৰ আহমেদ উল্লাহ খানৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা অনুষ্ঠানত মুখপত্ৰ অনুভূতি উন্মোচনৰ লগতে 8জনকৈ বৰেণ্য ব্যক্তিক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়। ডিব্ৰুগড়ৰ এটি সামাজিক অনুষ্ঠান চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ উদ্যোগত 19 জনৰ পৰা আয়োজিত হোৱা অনুষ্ঠান আজি সমাপ্ত পৰে। 1999 চনৰ 19 জনত প্ৰতিষ্ঠা লাভ কৰা এই অনুষ্ঠানটোৱে ৰাইজৰ মৰম আশীৰ্বাদ লৈ 25 বছৰ কৰকিলে। আজি গ্ৰাহাম বজাৰৰ ঈদগাহ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অনুষ্ঠানত ডিব্ৰুগড়ৰ সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা 8জনকৈ বৰেণ্য ব্যক্তিক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়। চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ সভাপতি ডক্টৰ আহমেদ উল্লাহ খানৰ পৌৰোহিত্যত অনুষ্ঠিত অনুষ্ঠানত মুখপত্ৰ অনুভূতি উন্মোচন কৰে ডিব্ৰু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰঞ্জিত সিনহাই। ইতিমধ্যে আপোনাৰ এই অনুভূতি নামৰ মুখপত্ৰখন চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ উন্মোচিত হ'ল। এই অনুষ্ঠানত পতিতযশা সাংবাদিক তথা বিশিষ্ট চিন্তাবিদ হাইদৰ হুছেইনে উপস্থিত থাকি সাম্প্ৰতিক সময়ৰ যুৱ প্ৰজন্ম বৰ্তমান আৰু ভৱিষ্যত শীৰ্ষক বিষয়ৰ ওপৰত মননশীল বক্তৃতা প্ৰদান কৰে। কিন্তু ল'ৰাবিলাকে ৰাখি ক'লে ছাৰ আপুনি 1 ঘণ্টামান থাকক, দেখিলে বোলে 200মান আপোনাৰ ব্ৰইলাৰ বিলাক কেতিয়াবা 1 গৰু আহে বুলি কয়, আৰু তাকে লৈ আপোনাৰ পইচা তাৰ পৰা ইয়ালৈ ভাল পুলিচে ক'তো হাত নালাগে।
পুলিচে হাত নালাগে, পুলিচে নুফুৰি চব ভগাই দিয়ে। গতিকে আমাৰ সমাজখনৰ এই অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অসমৰ আন্দোলনতকৈ কম বেছি পৰিমাণে নেতৃস্থানীয় লোকসকলে পতা এই অনুষ্ঠানটো 25 বছৰ পূৰ কৰিলে আৰু এনেধৰণে অলপ উদাৰপন্থী সংগঠনৰ নিতান্ত প্ৰয়োজন আছে। জাতিটো সংকটত পৰিছে, দেখাত আপোনাৰ ৰাস্তাত সংকট দেখা নাপায়, কিন্তু ভিতৰি আমি সংকটত পৰিছোঁ। সেইকাৰণে আমাৰ মাজত যিমান বিভেদ আছে, আপোনাৰ জাতি, জনগোষ্ঠী, ভাষা, ধৰ্ম, গতিকে ভৌগোলিক চাৰিসীমাৰ ভিতৰত বসবাসকাৰী সকলো অসমীয়া ঐক্যবদ্ধ হ'ব লাগে, মানসিকভাৱে আৱেগিকভাৱে ঐক্যবদ্ধ, আৰু সেই ঐক্যৰ আধাৰটো হ'ব লাগে, উৎসটো হ'ব লাগে আমাৰ ভাষা, সংস্কৃতি, আমাৰ মাটি, আমাৰ বজাৰ, মানে ব্যৱসায়, এইবিলাকক উৎস কৰি যদি আমি ঐক্যবদ্ধ হৈ পেলাই আগবাঢ়িব পাৰোঁ, তেতিয়া মই ভাবোঁ তেতিয়া হিন্দুৰ হ'লে মুছলমান হ'ব, মুছলমান হ'লে হিন্দু হ'ব, কোনেও কাকো বাদ দি সমৃদ্ধি সাধিব নোৱাৰে। জাতীয় সমৃদ্ধিৰ কাৰণে আমি চবে চবক আগবাঢ়িবলৈ, সেইকাৰণে এখেতসকলৰ যদি প্ৰবীণ মানুহখিনি বিশেষ অনুষ্ঠানটো পাতিছে, আগ্ৰহেৰে মাতিছে। আমি বিগত 25টা বছৰে এনেকুৱা এটা অনুষ্ঠান, লগতে এখনি ধুনীয়া আলোচনী ৰাইজক উপহাৰ দি আহিছোঁ। আচলতে এটা অনুষ্ঠান আমাৰ নিচিনা সৰু সমল, সৰু সামৰ্থ্য, সৰু জ্ঞান লৈ এনেকুৱা এটা অনুষ্ঠান চলাই সমাজৰ কাৰণে কিবা এটা কৰাটো বৰ ডাঙৰ কথা। আৰু সেইকাৰণে মই চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ লগতে ডিব্ৰুগড়বাসী ৰাইজক আমাক লগ দিয়াৰ কাৰণে, সহযোগিতা কৰাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা কৰিম যে আমি আগত দিনতো এনেকৈ ৰাইজৰ সহযোগিতা লৈ, ৰাইজৰ উৎসাহ লৈ, ৰাইজৰ উদগনি লৈ, ৰাইজৰ সহায় লৈ আমি অনুষ্ঠানটোক বিভিন্ন দিশত আগবঢ়াই লৈ যাম। সমাজৰ কাৰণে যথেষ্টখিনি কাম কৰাৰ আশাৰে আমি আশাবাদী। ডিব্ৰুগড়ৰ পৰা জয় ইছলামৰ ৰিপৰ্ট, এন টেলিভিশ্যন। আহিছোঁ পৰৱৰ্তী বাতৰিলৈ। অসম তাঁতী সভাত ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত সমূহ আঞ্চলিক সমিতি আৰু বকুল চাহ বাগিচাৰ সমূহ ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত 2024 বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ লগতে যুৱ ছাত্ৰ অভিৱৰ্তন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অসম তাঁতী সভাত ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত সমূহ আঞ্চলিক সমিতি আৰু বকুল চাহ বাগিচাৰ সমূহ ৰাইজৰ সহযোগত 2024 বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন আৰু যুৱ ছাত্ৰ অভিৱৰ্তন অনুষ্ঠান। এই অনুষ্ঠানত শতাধিক কৃতি ছাত্ৰ ছাত্ৰীক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। আজি অসম তাঁতী সভা ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু আঞ্চলিক সমিতিৰ তথা বকুল চাহ বাগিচাৰ ৰাইজৰ সহযোগত যি আমি ইয়াত 2024 বৰ্ষত উত্তীৰ্ণ হোৱা উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক ছাত্ৰ ছাত্ৰী প্ৰায় 100ৰো অধিক ছাত্ৰ ছাত্ৰী হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক ছাত্ৰ ছাত্ৰীসকলক আমি অভিনন্দন অনুষ্ঠান কৰিছোঁ। ইয়াত অকল আমাৰ তাঁতী সমাজৰে বুলি নহয়, আমি এই অঞ্চলত থকা যিসকল ছাত্ৰ ছাত্ৰী, গাঁও হওক বাগিচাৰ সকলোকে আমি অভিনন্দন অনুষ্ঠান জনাইছোঁ। আৰু ইয়াৰ দ্বাৰা আমি চেষ্টা কৰিছোঁ যাতে আমাৰ শৈক্ষিক দিশত আৰু অধিক আগবাঢ়ক, তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু এইটো আমি প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছোঁ। আমাৰ প্ৰত্যেক জিলাতে এই ধৰণৰ অনুষ্ঠান কাৰ্যসূচী আমি কৰি আছোঁ, যাতে আমাৰ শৈক্ষিক দিশত আৰু উন্নত হওক, তাৰ বাবে আমি অসম তাঁতী সভাই প্ৰচেষ্টা চলাই আছোঁ। তো বিশেষকৈ যিটো বিভাগীয় বিভাগ, এই বিভাগৰ লগত জড়িত, তথাপি আমি সামাজিক দায়িত্ব হিচাপে যি কাম কৰি আছোঁ, এই ক্ষেত্ৰত আমাৰ নিশ্চয় প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লাগিব। মূল কথাটো হ'ল আমি শৈক্ষিক উত্তৰণ ক্ষেত্ৰত পৰোক্ষভাৱে হওক বা প্ৰত্যক্ষভাৱে হওক সমাজৰ প্ৰতিজন ব্যক্তিয়ে ইয়াতে জড়িতকৰণ হোৱাটো আৱশ্যকতা আছে। ইয়াতে বিভাগ যি শিক্ষা বিভাগ, তেওঁলোকো পূৰ্ণভাৱে জড়িত হ'ব লাগিব, চৰকাৰো জড়িত হ'ব লাগিব, আৰু আমাৰ যিবোৰ বৌদ্ধিক সমাজ আমিও জড়িত হ'ব লাগিব। আজি আপুনি যিটো প্ৰশ্ন কৰিছে যে আমাৰ চাহ বাগিচা অঞ্চলত কিতাপ পত্ৰৰ ক্ষেত্ৰত বা শিক্ষাৰ যিটো মানদণ্ড, সেই মানদণ্ডত যি ধৰণে উন্নতি হ'ব লাগিছিলে, আজি শিক্ষা বিভাগে যি ধৰণৰ কাৰ্যকলাপ কৰিছে, কাৰ্যনীতি লৈছে,
এই হিচাপে যিধৰণে উন্নয়ন হ'ব লাগিছিলে সেইটো হোৱা নাই কাৰণ বিশেষকৈ দেখা গৈছে বাগিচা অঞ্চলৰ মেক্সিমাম স্কুলত ড্ৰপ আউট ষ্টুডেণ্টৰ সংখ্যা সকলোতকৈ বেছি এই ক্ষেত্ৰত আমি চৰকাৰক আহ্বান জনাওঁ যে ইয়াত কিছুমান একটু ড্ৰবেক আছে সমস্যা আছে কাৰণ হৈ গ'ল কি প্ৰথম সমস্যাটো যদি আমি চাওঁ তেতিয়াহ'লে এটা লেংগুৱেজ এটা সমস্যা আছে দ্বিতীয় যদি আমি সমস্যা এটা চাওঁ তেতিয়াহ'লে বহু ক্ষেত্ৰত দেখা যায় যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক গ্ৰাছ ৰুটৰ যিটো এডুকেশ্যন পাব লাগে যিধৰণে তেওঁলোকৰ ফাউণ্ডেশ্যন হ'ব লাগে সেই ফাউণ্ডেশ্যন বেছিক নলেজবোৰ তেওঁলোকৰ কম হোৱাৰ কাৰণে এটা সময়ত গৈ তেওঁলোকে হাই ক্লাছত গৈ এইখিনি তেওঁলোকে কাভাৰেই কৰিব নোৱাৰে যাৰ পৰিণত হয়তো তেওঁলোকে স্কুল এৰিবলৈ বাধ্য হৈ যায় আৰু এই ক্ষেত্ৰত আমাৰ এইখিনি যদি আমি আঁতৰাবলৈ হয় তেতিয়াহ'লে আমাৰ সামাজিকভাৱেও আমি ইয়াতে পৰোক্ষ বা প্ৰত্যক্ষভাৱে জড়িত হ'ব লাগিব শিক্ষকসকলে যথেষ্ট কাম কৰি আছে আমি দেখি আছোঁ আমি তেখেতসকলক সহযোগ কৰিব লাগিব কেৱল আমি সামাজিক সংগঠন চলাই থাকিলে নহ'ব সামাজিক উন্নয়নৰ হকে যদি আমি কাম কৰোঁ তেতিয়াহ'লে আমি একদম গ্ৰাছ ৰুটৰ পৰা আমি প্ৰতিটো বিভাগতে আমি কাম কৰিব লাগিব আৰু শিক্ষা এটা বিভাগ যোনটো বিভাগত যদি আমি সঁচাকৈ কাম কৰোঁ তেতিয়াহ'লে সকলো সৰ্ব উন্নয়ন হোৱাৰ সম্ভাৱনা জড়িত হৈ আছে। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় দিছোঁ বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম চাই থাকক AN টেলিভিজন। আপোনাৰ সপোনৰ বিয়াখন মনৰ পচন্দৰ মতে সজাই তুলিব পৰাকৈ সকলো ধৰণৰ সা সুবিধা ইয়াতে পাব। মণ্ডপ সাজ-সজ্জাৰ সকলো সুবিধাৰ উপৰিও খাদ্য আৰু পুৰোহিতৰ সুবিধাও ইয়াতে পাব। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন খনিকৰ চাৰিআলিৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত। সকলো ধৰণৰ আধুনিক সা সুবিধা থকা হোটেল ৰুমৰ ব্যৱস্থাও আমাৰ ইয়াত আছে। আমাৰ যোগাযোগৰ ঠিকনা 9435034868 আৰু 9101314076 গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন। উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত দেওবাৰে পুৱা 10 বজাৰ পৰা হোৱা প্ৰবল বৰষুণৰ ফলত পথেৰে গৈ থকা বাহন উটি যোৱাৰ লগতে বহু স্থানত গছ বাগৰি পৰাৰ ফলত এক অচলাৱস্থাৰ সৃষ্টি হৈছে। লগতে বিভিন্ন স্থানত ভূমিস্খলন হোৱাৰ কথাও জানিব পৰা গৈছে। পুৱা 10 বজাৰ পৰা অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত হোৱা প্ৰবল বৰষুণৰ ফলত চহৰখনত এক প্ৰকাৰ অচলাৱস্থাৰ সৃষ্টি হৈছে। ইটানগৰ নাহৰলগুন সংযোগী 415 নং ৰাষ্ট্ৰীয় ঘাইপথত নদীৰ দৰে বৈছে বৰষুণৰ পানী। পানীৰ সোঁতত পথেৰে গৈ থকা বাহন উটি যোৱা পৰিলক্ষিত হয়। লগতে বহু স্থানত গছ বাগৰি পৰাৰ লগতে ইতিমধ্যে বিভিন্ন স্থানত ভূমিস্খলন হোৱা বুলি জানিব পৰা গৈছে। ইটানগৰৰ নীতিবিহাৰ অঞ্চলত পথৰ কাষত ৰখাই থোৱা বাহনো কোনোমতে পাহাৰৰ শিলৰ পৰা ৰক্ষা পৰে। ইটানগৰৰ তাগিন কলনীৰ পৰা 12খনকৈ স্কুটি বৰষুণৰ পানীত উটি যায়। নিউজ ডেস্ক AN টেলিভিজন। আজি বিশ্ব অলিম্পিক দিৱস। অলিম্পিকৰ অন্তৰ্নিহিত চিন্তা তথা ভাৱনাক উদযাপন কৰাৰ বাবে সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰা হয়। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে অসম অলিম্পিক সন্থাৰ সৌজন্যত আৰু নগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজিত অনুষ্ঠানত আজি মাৰাথানৰ ফ্লেগ অফ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আজি বিশ্ব অলিম্পিক দিৱস। 23 জুনত সমগ্ৰ বিশ্বজুৰি পালন কৰা হয় অলিম্পিক দিৱস। মূলতঃ অলিম্পিকৰ অন্তৰ্নিহিত চিন্তা তথা ভাৱনাক উদযাপন কৰাৰ বাবেই সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰা হয়। প্ৰথমবাৰৰ বাবে অলিম্পিক দিৱস উদযাপন কৰা হৈছিল 1948 চনৰ 23 জুনত। বেৰন পিয়েৰ ডি কুবাৰ্টিনে 1894 চনত আন্তৰ্জাতিক অলিম্পিক সমিতি প্ৰতিষ্ঠা কৰিছিল আৰু অলিম্পিক গেমছৰ ভেটি স্থাপন কৰিছিল।
উল্লেখযোগ্য যে আজি অলিম্পিক দিৱস উপলক্ষে বিশ্বৰ বিভিন্ন প্ৰান্তত এই দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰাৰ লগতে অসম অলিম্পিক সন্থায়ো অলিম্পিক দিৱসৰ কাৰ্যসূচী দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে অসম অলিম্পিক সন্থাৰ সৌজন্যত আৰু নগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজিত অনুষ্ঠানত আজি মাৰাথনৰ ফ্লেগ অফ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অনুষ্ঠানত অসম চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লুচা স্থানীয় বিধায়ক ৰূপক শৰ্মা অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ কোষাধ্যক্ষ তপন দাস প্ৰমুখ্যে কৰি গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে নিউজ ডেস্ক AN টেলিভিছন আহিছোঁ অন্য এক বাতৰিলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰত ভ্ৰমণৰত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ মাজত নতুন দিল্লীৰ হায়দৰাবাদ ভৱনত অনুষ্ঠিত দ্বিপাক্ষিক আলোচনাৰ পাছত কেইবাখনো চুক্তিত স্বাক্ষৰ কৰাৰ লগতে কেইবাখনো বুজাবুজি চুক্তি নৱীকৰণ কৰিছে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ অহা প্ৰধানমন্ত্ৰীগৰাকীক শনিবাৰে পুৱাৰ ভাগত ৰাষ্ট্ৰপতি ভৱনৰ চৌহদত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয় ভাৰত আৰু বাংলাদেশে শনিবাৰে বিভিন্ন ক্ষেত্ৰৰ কেইবাখনো চুক্তি স্বাক্ষৰ কৰাৰ লগতে কেইবাখনো বুজাবুজি চুক্তি নৱীকৰণ কৰিছে এই চুক্তিসমূহৰ ভিতৰত ডিজিটেল আৰু সেউজ অংশীদাৰিত্ব সামুদ্ৰিক সহযোগিতা সামুদ্ৰিক অৰ্থনীতি স্বাস্থ্য আৰু চিকিৎসা মহাকাশ সহযোগিতা ৰেল যোগাযোগ সামুদ্ৰিক বিজ্ঞান দুৰ্যোগ ব্যৱস্থাপনা আৰু মীন পালন অন্যতম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰত ভ্ৰমণৰত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ মাজত নতুন দিল্লীৰ হায়দৰাবাদ ভৱনত অনুষ্ঠিত দ্বিপাক্ষিক আলোচনাৰ পাছত এই চুক্তিত স্বাক্ষৰ কৰা হয় প্ৰধানমন্ত্ৰীয়ে এটা প্ৰেছ বিবৃতিত কয় যে বাংলাদেশ ভাৰতৰ চুবুৰীয়া প্ৰথম আৰু এক টেষ্ট নীতি তথা সাগৰ আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীৰ মূল ভেটিস্বৰূপ তেওঁ লগতে উল্লেখ কৰিছে যে বছৰত দুয়োখন ৰাষ্ট্ৰই জনকল্যাণৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প সম্পূৰ্ণ কৰিছে অন্যহাতে বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ প্ৰেছ বিবৃতিত ভাৰতত বিশ্বাসী বন্ধু আৰু আঞ্চলিক সহযোগী বুলি অভিহিত কৰিছে তেওঁ প্ৰধানমন্ত্ৰী মোদীক দুয়ো দেশৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক শক্তিশালী কৰাৰ বাবে দেশখন ভ্ৰমণ কৰিবলৈ আহ্বান জনাইছে উল্লেখযোগ্য যে দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে ভাৰতলৈ অহা প্ৰধানমন্ত্ৰীগৰাকীক শনিবাৰে পুৱাৰ ভাগত ৰাষ্ট্ৰপতি ভৱনৰ চৌহদত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয় পাছত শ্বেখ হাছিনাই ৰাজঘাটত থকা মহাত্মা গান্ধীৰ সমাধিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰা দেখিবলৈ পোৱা গ'ল নিউজ ৰিপৰ্ট AN টেলিভিছন এইখিনিতে সময় এটি পুনৰ চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম চাই থাকক AN টেলিভিছন আপোনাৰ সপোনৰ বিয়াখন মনৰ পচন্দৰ মতে সজাই তুলিব পৰাকৈ সকলো ধৰণৰ সা-সুবিধা ইয়াতে পাব মণ্ডপ সাজ-সজ্জাৰ সকলো সুবিধাৰ উপৰিও খাদ্য আৰু পুৰোহিতৰ সুবিধাও ইয়াতে পাব গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন খনিকৰ চাৰিআলিৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত সকলো ধৰণৰ আধুনিক সা-সুবিধা থকা হোটেল ৰুমৰ ব্যৱস্থাও আমাৰ ইয়াত আছে আমাৰ যোগাযোগৰ ঠিকনা 9435034868 আৰু 9101314076 গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ মংগলদৈ অঞ্চলৰ জনাৰাম চৌকাৰ শাকতোলা নদীৰ ভঙা মথাউৰি পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই অঞ্চলটোৰ কেইবাটাও স্থান পৰিদৰ্শন কৰি নদীৰ মাজৰ পৰা অবৈধ বালি খনন মথাউৰি ভঙাৰ প্ৰধান কাৰণ বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে শনিবাৰে বৃহত্তৰ মংগলদৈ অঞ্চলৰ জনাৰাম চৌকাৰ শাকতোলা নদীৰ ভঙা মথাউৰি পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই লগতে অঞ্চলটোৰ কেইবাটাও স্থান পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে উল্লেখ্য যে বৃহস্পতিবাৰৰ পুৱতি নিশা শাকতোলা নদীৰ মথাউৰি ছিঙাৰ ফলত ভালেকেইখন গাঁও বানপানীত ডুব গৈছিল শাকতোলাৰ ভঙা মথাউৰিৰ পুনৰ নিৰ্মাণৰ কাম পূৰ্ণ গতিত চলা প্ৰত্যক্ষ কৰি সন্তুষ্টি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ইফালে অঞ্চলসমূহ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমানলৈ অসমৰ বানপানী নিয়ন্ত্ৰণত আছে নদীৰ মাজৰ পৰা অবৈধ বালি খনন মথাউৰি ভঙাৰ প্ৰধান কাৰণ বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰাৰ লগতে মথাউৰি ভঙাৰ প্ৰসংগত জিলা আয়ুক্ত আৰু জলসম্পদৰ অভিযন্তাক তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকাই মই এনেকুৱা কেতিয়াও ক'ব নোৱাৰোঁ যে মথাউৰি নাভাঙিব কাৰণ মথাউৰিটো মাটিৰে বনোৱা হয় কিন্তু যিমান পাৰোঁ চেষ্টা কৰোঁ যে মথাউৰিটো নাভাঙে আগতে অসমত বছৰত 40টা মথাউৰি ভাঙে আজিকালি আমি 15টাৰ তলত ৰাখিবলৈ যত্ন কৰোঁ এতিয়ালৈকে ব্ৰহ্মপুত্ৰ ভেলীত এইটোৱে মথাউৰি ভাঙিছে বৰাক ভেলীত 6টা মথাউৰি ভাঙিছে
কিন্তু এটা কথা অন্ততঃ ক'ব পাৰোঁ, বৰাকভেলীৰ মথাউৰি আৰু যিকেইটা ভাঙিছিল গোটেইকেইটা আমি ব্ৰিজ ফিল আপ অলৰেডি কৰিলোঁ। আৰু ইয়াত আহিতো আৰু মই সুখী হৈছোঁ। মই ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰ আৰু কৰ্মচাৰীসকলক ধন্যবাদ দিম। এইটো পৰহিৰ আগদিনা ভাঙিছে, কাইলৈলৈকে ব্ৰিজ ফিল আপেই হৈ যাব। ইমান ফাষ্টেজ ব্ৰিজ ফিল আপ হয়তো কেতিয়াও হোৱা নাছিলে। মই কৃতিত্ব মোৰ নহয়, কৃতিত্ব ইঞ্জিনিয়াৰসকলৰ, ডিপাৰ্টমেণ্টৰ আৰু কৰ্মচাৰীসকলৰ। ৰাইজৰ অসুবিধা বহুত বেছি হয়। ব্ৰিজটো যেতিয়া হৈ যায়, বানপানীটো হ'লেই, কিন্তু ব্ৰিজটো যদি ফিল আপ নহয় এইফালে আৰু মানুহ অহা যোৱা কৰিব নোৱাৰে। আগতে 6 মাহ 7 মাহলৈকে থাকে, কিন্তু এতিয়া আমি 15 দিনতে কৰাৰ যত্ন কৰোঁ। কিন্তু এই হাততোলা মথাউৰিটো 3 দিনত হৈছে। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। নৱগঠিত খুমটাই বিধানসভা সমষ্টিৰ ঐতিহাসিক মৰঙীত অগপৰ সভাপতি তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাই পঞ্চায়ত নিৰ্বাচনী নহয়, আগন্তুক উপ নিৰ্বাচনৰ বাবেও সাজু হোৱাৰ মন্তব্য প্ৰদান কৰে। নৱগঠিত খুমটাই বিধানসভা সমষ্টিৰ ঐতিহাসিক মৰঙীত অগপৰ সভাপতি তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰা মৰঙীৰ দৈগ্ৰুঙত অৱস্থিত অগপৰ মৰঙী মণ্ডল কাৰ্যালয়ত এক দলীয় সভাত অংশগ্ৰহণ কৰি দলৰ ভেটিৰ তৃণমূল পৰ্যায়ত শক্তিশালী কৰাৰ পোষকতা কৰে। সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু উপ নিৰ্বাচন সন্দৰ্ভতো মন্তব্য আগবঢ়ায়। প্ৰতীকবিহীন পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে। পুৰণি খুমটাইৰ 11টা আৰু মৰঙীৰ 11টা পঞ্চায়তক লৈ গঠিত খুমটাই সমষ্টিত দলৰ ভেটি শক্তিশালী কৰি অনাগত সময়ত ৰণকৌশল প্ৰস্তুতৰো পোষকতা কৰে। আনফালে বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ মন্তব্যৰ প্ৰত্যুত্তৰ দি অগপৰ সভাপতি অতুল বৰাই কয় যে কেৱল পঞ্চায়ত নিৰ্বাচনেই নহয়, আগন্তুক উপ নিৰ্বাচনৰ বাবেও সাজু আছে অগপ। সমষ্টিৰ এখন দলীয় সভা, আমাৰ দলৰ ইয়াৰ পৰা প্ৰতিনিধিত্ব কৰা কেন্দ্ৰীয় সমিতিৰ সদস্য, জিলা, ঠিক তেনেকৈ আঞ্চলিকবিলাকৰ প্ৰতিনিধি ইয়াত আছে। কাৰণ 11খন পঞ্চায়ত সৰুপথাৰ সমষ্টিৰ আৰু খুমটাই সমষ্টিৰ পূৰ্বৰ 11খন পঞ্চায়তক লৈ খুমটাই বিধানসভা সমষ্টি নতুনকৈ গঠিত হৈছে। তো এতিয়া সমষ্টিৰ ডিলিমিটেশ্যনো হ'ব পঞ্চায়ত নিৰ্বাচনৰ কাৰণে। 22খন পঞ্চায়ত ইয়াত আছে, 22খন পঞ্চায়ত মানে 220টা ৱাৰ্ড। তো এইখিনি কথাই আমাৰ কৰ্মকৰ্তাসকলে আজি আলোচনা কৰিছে। কাৰণ দলৰ জন্মস্থান গোলাঘাটত দলটোক কিদৰে পুনৰ শক্তিশালী কৰিব পাৰি, তাৰ কাৰণে সকলোৱে খুব নিষ্ঠাৰে, অন্তঃকৰণেৰে, দৃঢ়তাৰে কাম কৰাৰ সংকল্প গ্ৰহণ কৰি কাম কাজবোৰ আগবঢ়াই নিবলৈ আজি সিদ্ধান্ত লৈছে। মই নিশ্চিত যে অনাগত দিনত দলৰ শক্তি ইয়াত বৃদ্ধি হ'ব। আমাৰ আপোনালোকে জানেই যে দলটোৰ ইতিহাস উত্তৰণ আৰু বিপৰ্যয়ৰ ইতিহাস। আৰু 2024ৰ প্ৰাক মুহূৰ্তত সংবাদ মাধ্যমৰ লগতে মই যেতিয়া আলোচনা কৈছিলোঁ যে নতুন বছৰটো হ'ব আমাৰ ৰাজনৈতিক শক্তি বৃদ্ধিৰ বছৰ আৰু আমি এইবাৰ লোকসভাত আমাৰ আসন নিশ্চিত কৰিম। আৰু সেইমতে আমাৰ লোকসভাত আসন নিশ্চিত হ'ল। আমি বৰপেটা সংসদীয় সমষ্টিত জয়লাভ কৰি ফণীভূষণ চৌধুৰী ডাঙৰীয়াক লোকসভালৈ পঠাবলৈ সক্ষম হৈছোঁ। এইটো আমাৰ এটা এচিভমেণ্ট। আৰু দলটোক আমি শক্তিশালী কৰিবৰ কাৰণে আমি আমাৰ যিবিলাক সাংগঠনিক স্তৰ আছে, বিশেষভাৱে তৃণমূলৰ কৰ্মকৰ্তাসকলে হৈছে দল এটাৰ শক্তিৰ আধাৰ। আৰু সেইকাৰণে তৃণমূলত কিদৰে শক্তিশালী কৰিব পৰা যায়, কেনেকৈ কৰা উচিত, এই সম্পৰ্কে আজি ইয়াত বিস্তৃতভাৱে খুমটাই বিধানসভা সমষ্টিৰ কৰ্মকৰ্তাসকলৰ লগত আমি আলোচনাত মিলিত। সমান্তৰালভাৱে আজি বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই মীনাক্ষী শৰ্মা ইমানতে বিদায় লৈছোঁ। নমস্কাৰ। আপোনাৰ সপোনৰ বিয়াখন মনৰ পচন্দৰ মতে সজাই তুলিব পৰাকৈ সকলো ধৰণৰ সা সুবিধা ইয়াতে পাব। মণ্ডপ সাজ সজ্জাৰ সকলো সুবিধাৰ উপৰিও খাদ্য আৰু পুৰোহিতৰ সুবিধাও ইয়াতে পাব। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন, খনিকৰ চাৰিআলিৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত। সকলো ধৰণৰ আধুনিক সা সুবিধা থকা হোটেল ৰুমৰ ব্যৱস্থাও আমাৰ ইয়াত আছে। আমাৰ যোগাযোগৰ ঠিকনা 9435034868 আৰু 9101314076। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন।